আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত এতিয়া আইমাতৃসকল খেতিয়কসকল। মই এই মুহূৰ্তত উপস্থিত হৈছোঁ বিলাসীপাৰাৰ হেলাগাড়ীত আৰু প্ৰথমে সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ। বিলাসীপাৰাৰ হেলাগাড়ীৰ দৃশ্য আইমাতৃসকলে খেতিয়কসকলে এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈছে। যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰত আহিছোঁ, যেহেতু বহুত কষ্ট কৰি পৰিশ্ৰম কৰি ধাননি খেতি কৰিছিলে, কি ক'ব? ক'বলৈ বিচাৰিছোঁ যে আমি যিখিনি ধান গাড়িছোঁ বা খেতি কৰিছোঁ 10 বিঘা মাটিত, কিন্তু ইমান খেতিটো ভাল হোৱা নাই। ঘূৰি ঘূৰি পানীটো আহি থাকে উপতে, কিন্তু সেই ধানখিনি খাই যায়। ফিৰি এই ধানকে আকৌ ঘূৰি সেই ধানকে গাড়োঁ, কিন্তু মানে আমাৰ ঘৰৰ পৰিয়াল ডাঙৰ, ল'ৰা ছোৱালী পঢ়া শুনা কৰে আৰু ট্ৰেক্টৰৰ খৰচ, ট্ৰেক্টৰত পইচা দিব লাগে আৰু কাম কাজ নিজে ঘৰতে এনে কৰোঁ। হাজিৰাৰ দামো বেছি, কিন্তু সেই ফচলখিনি পালে আমাৰ ভাল হ'ল। কিমান বিঘা খেতি কৰা হৈছিল ধাননি খেতি? 10 বিঘা গাড়িছিলোঁ। 10 বিঘাৰ মাজত আমি 4.5 বিঘাৰো খেতিটো মানে পোৱা নাই। খৰচ কেনেকুৱা হ'ল? খৰচ মানে 20ৰ ওপৰত গ'লে, 20,000ৰ ওপৰতো গ'লে। বৰ্তমান ধাননিৰ মূল্য কেনেকুৱা? বজাৰত বিক্ৰীবা গ'লে মানে পইচাটো আমি নাপাওঁ, কিন্তু কিনিবা গ'লে 500 টকা লয়, আৰু আমি যেতিয়া আনিব যাওঁ 450 এনেকুৱা কৰি। আপোনালোকে যেতিয়া বিক্ৰী কৰিব যায় উচিত মূল্য নাপায়, তেতিয়া উচিত মূল্যটো নাপাওঁ। কেনেকৈ নাপাওঁ মানে দামটো দিব নোখোজে। মানুহে কয় যে ধানৰ দাম এতিয়া এনেকুৱা নহয়, কম। এনেকুৱা কিনিব গ'লে 500 টকা লয়, 550 টকা লয়, 600 টকাও লয় কেতিয়াবা। কিন্তু ধানটো ৰঞ্জিত ধানটো 600 টকাই লয়। আমাৰ এইখিনি ধানৰ ৰঞ্জনা ধানৰ দাম নাই, আমি ৰঞ্জনা গাড়িছোঁ, কিন্তু পাম বুলিয়ে গাড়িছিলোঁ। কিন্তু আমাৰ সেইখিনি মূল্যটো আমি নাপাৱাৰ গতিকে আমাৰ কষ্টটো বেছি হয়। ল'ৰা ছোৱালী পঢ়া শুনা কৰে, ঘৰৰ পৰিয়াল ডাঙৰ, কিন্তু খেতি ইমান হোৱা নাই ভালদৰে। সেইটোৱে আমাৰ আপত্তি। চৰকাৰৰ ওচৰত যদি খেতিৰ অলপ অনুভৱ, আমি পইচা কিবা ক্ষতি মানে ফচল খৰচ পাতি পালোঁ হ'ল, ভাল হ'ল। হয়, যিহেতু খেতিয়কসকলে যথেষ্ট পৰিশ্ৰম কৰি কিন্তু এই ধাননি খেতি কৰিছিলে, কিন্তু উদ্বেগ প্ৰকাশ কৰিছে পৰ্যাপ্ত মূল্য নাপায়। আমি আপোনাৰ ওচৰত আহিছোঁ, যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। বহুত পৰিশ্ৰম কৰা আমি দেখা পাইছোঁ, কি ক'ব? হয়, আমি বহুত কষ্ট কৰি আছে দেখা পাইছোঁ। হ'ব, আমি আপোনাৰ ওচৰত আহিবলৈ চেষ্টা কৰিম। দেখা পাইছোঁ যথেষ্ট পৰিশ্ৰম কৰি আইমাতৃসকলে ধাননি পথাৰত এই ধান চপোৱাত ব্যস্ত হৈছে। আমি হেলাগাড়ীত আছোঁ এই মুহূৰ্তত। আপোনাৰ ওচৰত আহিছোঁ, যিহেতু যথেষ্ট পৰিশ্ৰম কৰি আছে। আৰু কিমান বিঘা খেতি কৰা হৈছিলে? 10 বিঘা খেতি কৰা হৈছিলে। ইয়াৰ খেতি কৰাৰ কাৰণে আমি যিখিনি খেতি কৰিছোঁ, ইয়াৰ মূল্য আমি নাপালোঁ। আমি এতিয়া ঘৰখন কেনেকৈ চলিবলৈ অসুবিধা হৈছে। ঘৰত আমাৰ ধাননিৰ ওপৰতে ঘৰৰ যাৱতীয় খৰচ। হয়, আমি কি কৰিম? কামো নাই, এনেকুৱা কামৰ দাম নাই, কেনেকৈ চলিম? এই ধানৰ বীজবোৰ চৰকাৰৰ ফালৰ পৰা পাইছিল নে আপোনালোকে? নাই পোৱা। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই? নাই। কৃষি বিভাগে আপোনালোকৰ লগত যোগাযোগ কৰা নাই? কৰিছে কোনোবাই কৰা নাই, আমি পোৱা নাই। মানে আপোনালোকে বঞ্চিত হৈছে? বঞ্চিত হৈছে। ধান কেনেকুৱা হৈছে? ধান ইমান হোৱা নাই, কিন্তু বেছি পোৱা নাই, অলপমান পাইছোঁ। চলিবলৈ হ'ব, কিন্তু অসুবিধা হয়। যিহেতু আমি দেখা পাইছোঁ মিঠাতেল, পিঁয়াজ এইবোৰৰ দাম অত্যাধিক, কিন্তু বিপৰীতে ধানৰ মূল্য কেনেকুৱা বজাৰত? ধানৰ মূল্য 500, 600, 400 এনেকৈ। আমি এতিয়া নতুন খেতি কৰিছোঁ, যাতে বেছি বিক্ৰী কৰিলে নাপাওঁ। খেতিয়কসকলে মানে এই খেতি কৰি আপোনালোকে ক্ষতিৰ সন্মুখীন হ'ব নেকি? ক্ষতিৰ সন্মুখীন হ'ব? হয়। হয়, যথেষ্ট উদ্বেগজনক কথা। খেতিয়কসকলে যথেষ্ট পৰিশ্ৰম কৰি এই ধাননি খেতি কৰিছিল যদিও উদ্বেগ প্ৰকাশ কৰিছে যে যেতিয়া অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বজাৰত কিনিব যোৱা হয়, তেতিয়া কিন্তু মূল্যটো উচিত মূল্য দি কিনি আনে। কিন্তু যেতিয়া এই ধাননিবোৰ, যিহেতু খেতিয়কসকলে এই ধান বিক্ৰী কৰিয়ে ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা আৰু যাৱতীয় খৰচ বহন কৰিব লগা হয়, আৰু তাৰ পিছতে কিন্তু যেতিয়া এই ধানবোৰ বজাৰত বিক্ৰী কৰিব যায়, তেতিয়া কিন্তু উচিত মূল্য নাপায়। খেতিয়কসকলে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে, আৰু চৰকাৰৰ ফালৰ পৰা এই খেতিয়কসকলে কিন্তু কৃষি বিভাগৰ ফালৰ পৰা হওক কোনো ধৰণৰ সহাৰি পাবলৈ সক্ষম হোৱা নাছিলে।